ফ্রেন্ডস, কি খবর? মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা? তো এডোখৰতে গান এটা মনলৈ আহিলে। 2011 চনতে ৰিলিজ হৈছিল দিক্ষুদাৰ এটা গীত, আহৈ আহ বুলি, বৰ প্ৰাসংগিক এটা গীত। তো সেই গীতটি বহুতে শুনিছে, অকণমান গাই দিছোঁ দেই। প্ৰথমতে গানটো গাই লওঁ। আহৈ আহ খেতি কৰবাক লগি কান্ধত নাঙাল লওঁ, আহৈ আহ খৰচিনবাক লগি হাতত কিতাপ লওঁ, ও দিনে ৰাতি কেনকে খাইছা হেন্তে কৰা খেতি ভাইহাত, হেন্তে কৰা খেতি। এই পাঞ্জাৱ দেশৰ উদাহৰণ আমি ল'বা নৰো নেকি? আহৈ আহ খেতি কৰবাক লগি কান্ধত নাঙাল লওঁ, আহৈ আহ খৰচিনবাক লগি হাতত কিতাপ লওঁ, ঐ দিনে ৰাতি কেনকে খাইছা হেন্তে কৰা খেতি ভাইহাত, হেন্তে কৰা খেতি। পাঞ্জাৱ দেশৰ উদাহৰণ আমি ল'বা নৰো নেকি? আহৈ আহ খেতি কৰবাক লগি কান্ধত নাঙাল লওঁ, আহৈ আহ খৰচিনবাক লগি হাতত কিতাপ লওঁ। কি সুন্দৰ গীত। ছেকেণ্ড ষ্টেঞ্জাৰটো, অম্বিকা গিৰিও যে আজি নাই, ও গেল 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 দেখান বিদেশীৰ হাতত, বিষ্ণু ৰাভাৰ কলজা কাৰো নাই, জাঙুৰ খাই পলাই ৰাবুৰ বসাখনক, তিৰি চলিয়া ঐ আপা আপি একেলগে মিলি জুলিয়া, ও কৈঠা পাৰোৱা চকু মেলিছা, ঐ জাকে জাকে জেউৰা ভাঙি খাবাইছি ধান, ঐ হুলা বাৰিয়ান হেলা এৰি জাতি তোক বান্ধু বেৰি বেৰি, আহৈ আহ খেতি কৰবাক লগি কান্ধত নাঙাল লওঁ, আহৈ আহ খৰচিনবাক লগি হাতত কিতাপ লওঁ। লাষ্টৰ ষ্টেঞ্জাৰটো, অংক যদি নাজনা কি হ'ব, ও ভাই হাত কেনকে জানবি বাণিজ্য পেপাৰ। আকৌ গাই দিছোঁ। অংক যদি নাজনা কি হ'ব, ও ভাই হাত কেনকে করবি বাণিজ্য বেপার। ভূগোল যদি নাজনা কি হ'ব, ও ভাই হাত কেনকে জানবি পৃথিবীর আকার। তিরি চলিয়া ওই ডেকা বুঢ়া একেলগে লবাক লগি জ্ঞান, ওই লবাক লগি জ্ঞান। ধান নাপাতান ওই থলার ভিতরে কিনু আছে, ওই থলার ভিতরে কিনু আছে, পাবি তয়ো মান যদিহে আছে জ্ঞান। তেহেৰ অসমীয়াৰ সন্মান, আহৈ আহ খেতি কৰবাক লগি কান্ধত নাঙাল লওঁ, আহৈ আহ চিনবাক লগি হাতত কিতাপ লওঁ। কি সুন্দৰ গীত চাওকচোন। এই গীতটোৰ মানে মিনিংটো বৰ সুন্দৰ। গীতটো যোনে কম্প'জ কৰিছিলে দিক্ষুৱে গাইছিল, গতিকে গীতটো খুব পপুলাৰ হৈছিল, আমি খুব শুনিছিলোঁ গীতটো। আৰু নলবৰীয়া গীতৰ এটা মানে নলবৰীয়া ভাষাক লৈ পেলাই গাইছে। গতিকে এই আপাহতে কওঁ যে এই গীতটোৰ প্ৰাসংগিকতাটো ইমান যে এটা জাতি জীয়াই থাকিবলৈ হ'লে বা এখন দেশ ধনী হ'বলৈ হ'লে খেতি কৰিব লাগিব। খেতি কৰিলেহে এখন দেশ ধনী হ'ব, যিটো আমাৰ অখিল দাই বাৰে বাৰে কয়। আৰু সেইকাৰণে মই আপাহতে ক'ব বিচাৰিছোঁ, অকলে যে ইনিচিয়েটিভ লৈ কিবা এটা কৰিব পাৰি, একো ঘেণ্টা অৰ্গেনাইজেশ্যনৰ প্ৰয়োজন নাই, একো ঘেণ্টা কোনো মানে দল সংগঠনৰ প্ৰয়োজন নাই। অকলে কৰি দেখুৱাই দিলোঁ মই। অকলে বুলি মই এইটো নকওঁ, মই চিন্তাটো অকলে কৰিছোঁ, কামখিনি অকলে কৰিছোঁ, কিন্তু পইচা পাতি মোক ছাপোৰ্ট কৰিছে বহুজনে। মোৰ মানে শুভাকাংক্ষী মোৰ দাদা আছে, মোৰ ককাইদেউসকলে সহায় কৰিছে, বহুতে সহায় কৰিছে। কাৰণ আজিকালি কঠীয়া তুলিবৰ কাৰণে, মই কথাটো ক'ত লৈ গৈছোঁ আপোনালোকে বুজি পাইছে, কঠীয়া তুলিবলৈ হ'লে আজিকালি মানে এবেলাত 250 টকাকৈ লাগে।
গতিকে হাজিৰা দিবৰ কাৰণে পইচা লাগে, গাড়ী ভাড়া লাগে, মানে কঠীয়াতলীৰ পৰা কঠীয়া উঠাই আনিবৰ কাৰণে, ৰাস্তালৈ উলিয়াই আনিবৰ কাৰণে মানে হাজিৰা লগাব লাগে। ঠিক তেনেকুৱা এটা হেভি বাজেটৰ কাম এটা, যিটো কৰিলোঁ যোৱা শুক্ৰবাৰে মই আপোনালোকে জানেই মই ভিডিঅ' আপলোড কৰিছিলোঁ যে গোগামুখৰ পৰা কঠীয়া 210 ফেৰা লৈ পেলাই মই গৈছিলোঁ চৰাইদেউ শিলখাকু নহয় দেই, গুৱাহাটীত যি শিলখাকু সেয়া নহয়, শিলাখাকুৰ চুমনি গাঁও, তাতে আমি কথা পাতিছিলোঁ, যোগাযোগ কৰি পেলাই আমি কঠীয়াখিনি দি আহিলোঁ। আমি মানে মোৰ লগত এজন গৈছিল, ধন বুলি মোৰ খুব প্ৰিয় এজন ভাইটি, তাৰ অটো ভান আছে, কিবা কাম হ'লে মই তাকে কওঁ, খুব হেল্পফুল ল'ৰাটো, গতিকে ভাল ল'ৰা, তাক লৈ পেলাই গৈছিলোঁ। আৰু কোনে কোনে সহায় কৰিছে মই ফেচবুকত মই লিখি দিছোঁ, কিন্তু মই মুখেৰে উচ্চাৰণ কৰোঁ এবাৰ। মোক সহায় কৰিছে দীপক বৰগোহাঁই দাদাই, মোক সহায় কৰিছে আমাৰ এইটো আমাৰ হেৰিয়ে সহায় কৰিছে, অনুপম গগৈ। তাৰপিছত আমাৰ এইফালে গগৈ আছিলে, গগৈ নামটো আহিলে কৈ দিম। তাৰপিছত আমাৰ ভগৱান বাপে মোক কঠীয়া কঢ়িওৱাত সহায় কৰিছে। গতিকে এই ঠিক তেনেধৰণে বহুতে মোক সহায় কৰিলে, বহুকেইজনে। আমাৰ ভতিজা ছোৱালী ভণ্টিয়ে মোক সহায় কৰিলে, মেঘালী দেদাই ফুকনে সহায় কৰিলে, ঠিক তেনেকৈ সুশীল দাই সহায় কৰিলে। মোৰ বন্ধু এজন আছে দীপক হাজদা বুলি, বিকাশ হাজদা, আমাৰ পাচনি কেম্পৰ মহৰী কেম্পৰ, তেওঁ সহায় কৰিলে। তাৰপিছত এইফালে মোক আৰু সহায় কৰিলে আমাৰ গাঁৱৰে এটা আৰ্মি ল'ৰা, তাৰ নামটো হৈছে প্ৰাণজিত পেগু, সি সহায় কৰিলে। 500, 1000, 2000 যোনে যেনেকৈ পাৰিছে। আৰু একদম চবতকৈ বেছি মানে এক্টিভলি মোক সহায় কৰিছে সেইজন হৈছে আমাৰ ক্ষীৰোদ চুতীয়া দা, মানে বাবা দা। আৰু এই বাবাদাৰ কথা ক'বলৈ যাওঁতে মোৰ মনত পৰে, যেতিয়া আমি সৰু হৈ আছিলোঁ, ক্লাছ 9-10ত পঢ়ি আছিলোঁ, 9-10ত নহয় দেই, মেট্ৰিক পাছ কৰিলোঁ, তাৰমানে হিয়া দিয়া নিয়া ৰিলিজ হোৱাৰ পিছত, তাৰমানে হিয়া দিয়া নিয়াত এটা গান আছিলে যে নহ'লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে। সেই গানটো আমাৰ গগনাবা বুলি এটা অনুষ্ঠান আছিলে, এতিয়া আজিকালি নাই। তো গগনাবাত মই সেই গানটো গাই দিছিলোঁ, ৰিজু দাই কীবৰ্ড বজাইছিলে। তো সেই দাদাজনে এই মানে বাবাদাই মোক তেতিয়া 500 টকা, সেই তাহানিতে 2011-12 চনৰ কথা হ'ব, তেতিয়াই মোক মানে দিছিলে, 500 টকা গিফ্ট দিছিলে, মোৰ প্ৰিয় গীতটো গোৱাৰ কাৰণে বুলি পেলাই কাগজ এটুকুৰাত লিখি পেলাই দিছিলে। আৰু বাবাদা মোৰ তেতিয়াৰ পৰা এজন মোৰ মানে শ্ৰদ্ধাৰ ব্যক্তি। পইচা দিয়া বুলি নহয়, তেওঁৰ চিন্তাধাৰাবিলাক, তেওঁৰ কাৰুকাৰ্যবিলাক ভাল লাগে মোৰ। বজাৰলৈ গ'লে তেওঁ মোনা লৈ যায়, কেতিয়াও পলিথিন ব্যৱহাৰ নকৰে। গতিকে জিতেন্দ্ৰ গগৈ দা দেই, আৰু এজন দাদাৰ নাম ল'বলৈ থাকি গৈছিলে, জিতেন্দ্ৰ গগৈ দাই মোক সহায় কৰিছে। গতিকে কোনো অৰ্গেনাইজেশ্যন নহৈ পেলাই অকলে যে পাৰি এইটো দেখাই দিলোঁ তাৰমানে। কোনো অৰ্গেনাইজেশ্যন নোহোৱাকৈ আপুনি অকলেও কাৰোবাক সহায় কৰিব পাৰে, অকলেও কিবা এটা কৰিব পাৰে। গাড়ী এখন লৈ গৈ মই কঠীয়া লৈ গ'লোঁ, দি আহিলোঁ। আমাৰ ক্ষীৰোদ দাদাহঁতৰ ঘৰৰ পৰা বহুত ডাঙৰ টোপোলা এটা দিলে। আপোনালোকে জানে যে এই যিবিলাক আজিকালি কাৰ্ড বা ডেলিভাৰী বা মানে এমাজনৰ যিবিলাক মানে ডেলিভাৰী যিবিলাক বেগ আহে, ডাঙৰ ডাঙৰ বস্তা, বগা বগা বস্তা, সেই বস্তাত এটা ভৰ্তিকৈ ঠাঁচি কাপোৰ নিছোঁ মই। আৰু কাঞ্চা দাহঁতৰ মানে ৰঞ্জিত দাহঁতৰ পৰা 2টা মানে চাউলৰ বেগত 2টা ঠেচি ভৰাই দিছে, আৰু এটা সৰু পলিথিন বেগত। গতিকে কাপোৰ আৰু মানে কঠীয়া বিলাই আহিলোঁ। এই আপাহতে মই কওঁ, অহা বুধবাৰলৈ আমাৰ আপোনালোকে জানে লখিমপুৰ আমাৰ এনাইৰ গাঁও, এনাইহঁতৰ গাঁও, লখিমপুৰৰ এঙাৰখোৱা বুলি কয়। এঙাৰখোৱাত আপোনালোকে জানে যোৱা বছৰ যে উচ্ছেদ কৰিছিলে, তাত এজনী ছোৱালী ভাইৰেল হৈছিলে, গুণগুণ চেতিয়া বুলি, মানে বাইক ভনীয়েক। গুণগুণ চেতিয়া এটা ইনিচিয়েটিভ লৈছে, তাই বহুতৰ পৰা কঠীয়া কালেকশ্যন কৰিছে, আৰু আমি 2খন গাড়ী লৈ যাম, লগতে ময়ো যাম। গতিকে মই আকৌ এবাৰ মই এপিল কৰিম, আমাৰ গোগামুখৰ বা ধেমাজি এনেকৈ কুৱাফলা এনেকৈ আমি যাওঁতে, এতিয়া বৰলাৰ পৰা এজন দাদাই মোক কঠীয়া দিব, প্ৰায় 30-40 মান দিম বুলি কৈছে।
বসন্ত বৰাদাই তেনেকৈ কঠীয়া 50-60 মান দিম বুলি কৈছে। গতিকে আৰু কোনোবাই যদি পাৰে আপোনালোকে আমাক সহায় কৰিব পাৰিব দেই। গুণগুণৰ যিটো পদক্ষেপ তাত মই সমৰ্থন জনাইছোঁ, ময়ো লগত যাম আৰু আমি শিৱসাগৰ দিবলৈ যাম কঠীয়া অহা বুধবাৰলৈ। গতিকে আপোনালোকে যদি ভাবে যে আমি গাঁৱৰ পৰা মানে কঠীয়া অলপ কালেক্ট কৰি পেলাই দি দিওঁ, আপোনালোকে দিব পাৰিব, আমি লৈ যাম। আপোনালোকে একো কৰিব নালাগে, আপোনালোকে খালি উঠাই দিব লাগিব দেই, কাৰণ মানে মই আৰু উঠাই দিব মোৰ পৰা শক্তি নাই। গতিকে আপোনালোকে নিজে উঠাব, কাৰোবাক কৈ পেলাই হ'লেও উঠাওক, উঠাই পেলাই আমাক ক'ব, ৰাস্তাৰ কাষলৈ উলিয়াব দিব, আমি নিজেই কালেক্ট কৰি লৈ আহিম গাড়ীত লৈ পেলাই। গাড়ী খৰচা আপোনালোকে দিব নালাগে। গতিকে আমি কঠীয়া আকৌ এবাৰ লৈ যাওঁচোন। সেইটো কাৰণে এই লাইভটো কৰিলোঁ আৰু এই যে গানটো গাই দিলোঁ, আহৈয়া খেতি কৰবাক লগি হাতত নাঙাল লওঁ, আজিকালি নাঙল নাই, ট্ৰেক্টৰ চলে। আহৈয়া আখৰ চিনবাক লগি হাতত কিতাপ লওঁ। গতিকে আমি এই কৃষিটোক মানে আমি বিপ্লৱ এটা আনিব লাগিব, কৃষি বিপ্লৱ এটা আনিব লাগিব, পাঞ্জাৱৰ দৰে আমি কৰিব লাগিব। গতিকে সেইদিনা দেখিছে মই পাঞ্জাৱৰ মানে বহুত আমাৰ মানে ইমান তেওঁলোক ভগৱানৰ মানে দেৱদূতৰ দৰে আহিছে, তেওঁলোক ইমান হাজাৰ কিলোমিটাৰৰ পৰা আহিছে। গতিকে তেওঁলোকে আহি ইয়াত সহায় কৰিছে। গতিকে তাত যদি কিবা এটা আমি নিশ্চয় যাব লাগিবতো। আপোনালোকে জানে যে দিল্লীৰ যি যন্ত্ৰ মন্ত্ৰত প্ৰটেষ্ট হৈছিলে, কক্ৰোচ জনতা পাৰ্টি আৰু সমৰ্থিত কোনোবা অৰ্গেনাইজেশ্যনৰ ষ্টুডেণ্টৰ যিটো প্ৰটেষ্ট হৈছিল, তাত মই খানা পঠাইছিলোঁ ইয়াৰ পৰা। এটা এনেকুৱা বাকেট থাকে যে যিটো আপোনাৰ জমেট' বা ছুইগি যিটো এটা বাকচ থাকে, 13-14 প্লেট ধৰে তাত। তো তেনেকুৱা 13-14 প্লেট মই খানা পঠাইছোঁ ইয়াৰ পৰা। গতিকে এতিয়া এইবিলাক কৰি ভাল লাগে, তাৰমানে সমাজৰ কাৰণে কিবা এটা কৰি ভাল লাগে। বিষ্ণুপ্ৰসাদ ৰাভাই কৰি থৈ গৈছে, জ্যোতিপ্ৰসাদ আগৰৱালাই কৰি থৈ গৈছে, ভূপেন হাজৰিকাই কৰি থৈ গৈছে, জয়ন্ত হাজৰিকাই কৰি থৈ গৈছে, জুবিন দাই কৰি থৈ গৈছে। এইবোৰ আমি আদৰ্শবিলাক ল'ব লাগিব, ভালবিলাক আমি কৰিব লাগিব, ভাল কামবিলাক আমি কৰি যাব লাগিব। গতিকে বেয়াবিলাক আমি অলপ ছাইড কাটি পেলাই ভালবোৰ কৰিব লাগিব। গতিকে ভাল কাম কৰা মানুহক আমি সমৰ্থন কৰিব লাগিব। গতিকে আমি মই আকৌ ক'লোঁ, আজি দেওবাৰ, কাইলৈ সোমবাৰ, মঙলবাৰ, বুধবাৰে আমি আকৌ ইয়াৰ পৰা কঠীয়া 2 গাড়ী লৈ যাম। আৰু গুণগুণে 5-6জনী মানে আমাৰ ৰোৱনী লৈ যাব, তাতে কঠীয়া দি পেলাই ৰুব তাই। গতিকে আমি নিশ্চয় ভিডিঅ' বনাম। আচ্ছা, ভিডিঅ' বনাওক লৈ পিনি বহুতে কথা কৈ আছে, ভিডিঅ' কিয় বনায়। ভিডিঅ' নবনালে হয়তো পাঞ্জাৱৰ পৰা আজি ইমান মানুহ আহি পিনি ইয়াত হেল্প নকৰিলেহেঁতেন। ভিডিঅ' নবনোৱা হ'লে হয়তো বহুতে যিবিলাকে মানে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ আছে বা ছ'চিয়েল মিডিয়া যোনে চলায় বা যিবিলাকে নিউজ পৰ্টেলত কাম কৰে, যিবিলাকে এই বস্তুটো ইছ্যুটোক মানে ফ'কাছ কৰিলে, যি মানে আপোনাৰ মেইন মিডিয়া ষ্ট্ৰীম বুলি যে কয়, মেইন ষ্ট্ৰীম মিডিয়াই যেতিয়া ফ'কাছ নকৰাবিলাক যে এই ছ'চিয়েল মিডিয়া পৰ্টেলবিলাকে যে ফ'কাছ কৰি দিয়ে, ভিডিঅ' নবনালে কোনেও গম নাপায় তাৰমানে। গতিকে ভিডিঅ' বনাওক। আপুনি জানেনে, কিবা এটা চাকৰি কৰিলেও আপুনি ক'ৰবাত কিবা ৱৰ্কশ্বপ কৰিবলৈ যাওক, কিবা কৰ্মশালা কৰিবলৈ যাওক, কিবা আপুনি মিটিং মাতিবলৈ যাওক, আপুনি ফটো মাৰি পেলাই গ্ৰুপত দিবলগীয়া হয়, আপোনালোকে জানে। গতিকে এইটো ভিডিঅ' ঠিক তেনেকৈ ধৰণে ভাবকচোন। এতিয়া মই যে গ'লোঁ, এটা সৰু ভিডিঅ' বনালোঁ, সেইবিলাকৰ পৰা বহুত 10জন উপকৃত হ'ব, 10জনে আগবাঢ়ি আহিব। গতিকে ভিডিঅ' বনাক লৈ কোনেও নিগেটিভ চিন্তা নকৰিব। এইটো অকল মই বনোৱা বুলি নহয়, হাজাৰজনে বনাই আছে ভিডিঅ'। গতিকে আপোনালোকেও বনাওক, থাকি যাব, মেমৰি এটা থাকি যাব ন। এতিয়া অখিলদাৰ মাক মৰি গ'ল, অখিলদাৰ মাকৰ লগত যিটো এটা স্মৃতি, এইটো থাকি যাব ন। গতিকে তেনেকৈ ধৰণে ভিডিঅ' বনাক লৈ পেলাই অবজেকশ্যন হ'ব নালাগে আচলতে। এইখিনি ক'বলৈ আহিছিলোঁ। গতিকে আমি বুধবাৰে আকৌ যাম। আপোনালোকে যদি সহায় সহযোগিতা কৰে, সহায় সহযোগিতা কৰিবলৈ কৈছোঁ কঠীয়া দি পেলাই দেই, বেলেগ সহায় সহযোগিতা কৰিবলৈ কোৱা নাই। কঠীয়া দিব, আমি জেগাটো ক'ব, আমি লৈ আহিম। বহুত বেছি দূৰ নহয় খালি, কাৰণ লখিমপুৰৰ পৰা গাড়ী আহিব, আমি গোগামুখৰ পৰা গাড়ী লোৱা নাই এবাৰ। লখিমপুৰৰ পৰা 2খন গাড়ী আহিব আৰু সেই 2খন গাড়ীতে আমি কঠীয়া লৈ মানুহ এনেকৈ কৰি পেলাই যাম। গতিকে আপোনালোকে যদি কঠীয়া তাৰমানে এখন গাড়ীত 500ৰ পৰা 700 ফেৰা লাগে, তেতিয়া দেখি ভাল লাগে মানে। এতিয়া মই এতিয়া 200 ফেৰা লৈ গৈছোঁ যে 210 ফেৰা গাড়ীখনৰ মানে গমেই নাপায় বুলি ক'ব লাগে। তাৰমানে গাড়ীখন আধা হ'বলৈও আপোনাৰ 300-400 ফেৰা লাগে তাৰমানে। গতিকে 700 ফেৰা এখন গাড়ীত নিলেহে
এখন ডাঙৰ গাঁৱৰ কাৰণে কামত আহিব। আৰু এতিয়া মানে এনেকুৱা হৈছে, মই সেইদিনা দেখাইছোঁ এটা ভিডিঅ', পথাৰবোৰ ধুনীয়াকৈ ওলাই গৈছে এতিয়া, কঠীয়া পাৰিছে কোনোবাই, অখিল দাহঁতে কঠীয়া পাৰিছে, কোনোবাই কঠীয়া পাৰিছে, যিবিলাক দ মাটিবিলাক আছে সেইবিলাকৰ কাৰণে হ'ব। কিন্তু এতিয়া যিবিলাক পানী শুকাইছে, য'ত মানে ৰুব পৰা কণ্ডিশ্যন আছে, ৰুবৰ কাৰণে আমি ব্যৱস্থা কৰি দিব লাগে, কাৰণ সময়টো গৈ আছেতো। এতিয়া শাওনৰ বেছি দিন নাই, কাইলৈ পৰহিলৈ ভাদ আহিব, আৰু গতিকে বাম যিবিলাক জেগা তাত আমি ৰুব পৰা কণ্ডিশ্যনটো কৰি দিওঁ। কাৰণ আমাৰ গোগামুখৰ কঠীয়া গৈ পেলাই চৰাইদেউৰ কোনোবা এখন পথাৰত যে ধান হ'ব, সোণগুটি হ'ব, আৰু আমি ন খাবলৈ যাম, আমাক মাতিব, কিমান এটা ৰিলেশ্যন এটা হৈ গ'ল নহয়। গতিকে আমি অকণমান বহলকৈ চিন্তা কৰি পেলাই আমি চবৰ কাৰণে চিন্তা কৰিব লাগিব অসমখনৰ। আৰু জুবিন দাই হয়তো দেখাই থৈ যোৱাৰ কাৰণে আজি ইমান এটা জাগৰণ হৈছে। বহুত মানুহে শিকিবলগীয়া আছে, বহুত মানুহে ওলাই অহা নাই। মই দেখিছোঁ বহুত গাঁৱত, মোৰ নিজৰ গাঁওখনত দেখিছোঁ, নিজৰ গাঁৱৰ পৰা একো ইনিচিয়েটিভ নাই। বহুতেই গম পায়, মোৰ ফেচবুক লাইভ দিছোঁ, ইণ্ডিভিজুৱেলি মই চবকে মই চেনেল কৰি পেলাই, মই ব্ৰডকাষ্ট কৰি পেলাই ইণ্ডিভিজুৱেলি চবকে মই মোৰ ফেচবুক লাইভ, য'ত মই কঠীয়া দিম বুলি পেলাই মই এটা ভিডিঅ' বনাইছিলোঁ, এইটো চবকে ইণ্ডিভিজুৱেলি মই পঠাইছোঁ, চবেই চাইছে। কাৰণ আপোনালোকে জানে, হোৱাটছআপত ভিডিঅ' দিয়াৰ পিছত আপোনালোকে চাইছেনে, অ'পেন কৰিছেনে, এইটো দেখা পায়, গম পায়, চাইছে, বাট লাইক নকৰে, কমেণ্টছ নকৰে, শ্বেয়াৰটো বাদ দিওঁ। আৰু তেওঁলোকে একো ইনিচিয়েটিভ নলয়। মোৰ নিজৰ গাঁওখনত দেখিলোঁ, মোৰ নিজৰ গাঁওখনৰ বহুতে মোৰ ভিডিঅ' চাইছে, তেওঁলোকে নামঘৰত কাম কৰি আছে। আৰে ভাই, নামঘৰত কাম কৰিবা, তোমালোকৰ ধৰ্ম কৰ্ম কৰি থাকিবা। এই যে মানুহখিনিক উদ্ধাৰ কৰাটো আচল ধৰ্ম আচলতে। এতিয়া এই নামঘৰৰ পৰা, গোটেই গাঁৱৰ পৰা তোমালোকে কালেকশ্যন এটা কৰা। নামঘৰত যদি পইচা আছে, তোমালোকৰ পুঁজি আছে, 10,000 টকা এটা ইনভেষ্ট কৰা না। 10জন মানুহ গুচি যোৱা গাড়ী এখন লৈ পেলাই, তাতে এখন গাঁও তোমালোকে চাফা কৰি থৈ আহা, বা 6,000 7,000 টকাৰ এখন গাড়ী ভাড়া লৈ পেলাই বাকীখিনি টকাৰে তোমালোকে অলপ হাজিৰা লগাই, কঠীয়া বহুত কঠীয়া আছে, কঠীয়া কালেক্ট কৰি কঠীয়াকে দি আহাচোন। কেনেকৈ চিন্তা কৰা। নামঘৰ বনাই কি ঘেণ্টাডাল হ'ব? হা, নেক্সট বছৰ বনাবা নামঘৰ। সেই মানুহখিনিক সহায় কৰাটোহে আচল। গতিকে তেনেকৈ ধৰণে চিন্তা কৰোঁ আমি। আৰু সেইকাৰণে চাগে আমি অলপ পাগলা মানুহটো, গতিকে আমি সমাজত অকণমান নিমিলোঁ। যি সঁচা কথা কয়, যি চিধা কথা কয়, এইবিলাক 7খন গাঁৱৰ পৰা খেদা খায় বুলি কয়তো। গতিকে চবকে কৈছোঁ দেই। আৰু মই ইণ্ডিভিজুৱেলি, যিহেতু মই দেওধাই ফুকন, মই আহোম মানুহবিলাকক কওঁ, টাই আহোম মানুহক, যে আপোনালোকে যদি টাই আহোম মানুহ আছে, যেনে আমাৰ গোগামুখ চাউল ধোৱা আহোম বালিগাঁও বুলি নাম লৈ থৈছে, তোমালোকে এটলিষ্ট 2খন গাড়ীত কঠীয়া ভৰাই তোমালোকে শিৱসাগৰ তুমি বেলেগ গাঁৱত দিব নালাগে, আহোম গাঁৱতে দিয়াচোন। সেইটো অকাত থাকিব লাগে। এই ক'ৰবাত এইফালে আহোম গাঁও বুলি ক'ৰবাত কচুতলিত আছে, এইফালে মিংমাঙত বৰলা চৰলা পাৰ্বতীপুৰ কিবা কিবি এইবিলাকৰ পৰা নিয়া কঠীয়া, কচুতলিৰ পৰা দিছে বুলি কৈছে দেই। এইফালে কদমগুৰি এনেকৈ বহুত গাঁও আছে, দিহিঙীয়া গাঁও আছে, এইবিলাক ঘিলামৰা চিলামৰা এনেকৈ বহুতে দিছে। আমাৰ এইফালে হেৰিৰ পৰা দিলে বুলি ক'লে, মই কথা পাতিলোঁ, কচুতলিৰ পৰা দিছে বুলি কৈছে 1 গাড়ী। আৰু এইফালে এই পুৱা শইকীয়া বুলি আমাৰ দেওধাই গাঁও এখন আছে, বহুত ডাঙৰ গাঁও, তাৰ পৰাও দিছে বুলি ক'লে। গতিকে বাকী যিবিলাক আহোম মানুহ আছে, বাকীবিলাক বাদ দিয়া না। আহোম মানুহটো বেলেগৰ নিচিনা নহয়। আহোম মানুহবিলাকৰ বুকুবিলাক অলপ বহল থাকে, আহোম মানুহৰ অলপ মানে হেৰিটো বেলেগ থাকে, সমাজৰ প্ৰতি অকণ দায়বদ্ধতা থাকে, নহ'লে 600 বছৰ ৰাজত্ব কৰিব নোৱাৰে। গতিকে আহোম মানুহখিনি ইনিচিয়েটিভ ল'ব লাগে আচলতে। বেলেগ গাঁৱত দিবলৈ মন নকৰিলেও তোমালোকে আহোম গাঁৱতে দিয়াচোন। আমিতো যিখন হেৰি গাঁও, এই কি কয় এইটো, মই য'ত কঠীয়া দি থৈ আহিলোঁ, তাততো আহোম মানুহ নাই, এখন চুমনি গাঁও। গতিকে এইবোৰ ধৰ্ম চৰ্ম, আহোম চুতীয়া কলিতা এইবিলাক চাই লাভ নাই। এতিয়া বিপদত যোন পৰিছে, মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে। গতিকে ইনিচিয়েটিভ ল'ব লাগে কিবা। তোমালোকে 10 টকা 20 টকা 1000 টকা দিছা, ভাল কৰিছা, কিন্তু গাঁওখনৰ হিচাপত কিবা এটা কৰিব লাগে। মানে মই এইটো কথা ক'বলৈ গৈছোঁ, কাৰণ পথাৰবোৰ দেখিলে, মানুহৰ পৰিস্থিতি দেখিলে আপোনাৰ মানে বেয়া লাগিব। দেখি অহাবিলাকে দেখিছেতো। গতিকে আমি বুধবাৰে আকৌ যাম। যিসকলে সহযোগিতা কৰিব তেওঁলোকে সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। মোৰ নাম্বাৰটো কৈ দিছোঁ আকৌ এবাৰ। আগতে নাম্বাৰটো কওঁতে ঠিকেই কৈছিলোঁ, লিখোঁতে ভুলকৈ লিখিলোঁ। 9706062162। কঠীয়া উঠাই আমাক দিব। আমি লখিমপুৰৰ পৰা 2খন গাড়ী যাব, তাতে আমি উঠাই শিৱসাগৰলৈ লৈ যাম। শিৱসাগৰলৈ লৈ যাম, আমি ৰুই থৈ আহিম। তো এইখিনিকে ক'লোঁ। সকলোকে অকণমান টানকৈও কৈছোঁ, বেয়া নাপাব। ধন্যবাদ। জয় অসম,
জয় জুবিন দা।